ঈদ উল ফিতৰৰ আনন্দ উল্লাহৰ মাজতে নগাঁও জিলাৰ ৰূপহীহাটৰ কালিস্থানস্থিত এখন অভিজাত ৰেষ্টুৰেণ্টত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। আৰ্কা চানচুৱেৰী ৰিজৰ্ট নমস্তে ইণ্ডিয়াৰ ভিতৰত দুটা পক্ষৰ মাজত সংঘটিত প্ৰচণ্ড মাৰপিটত কেইবাজনো লোক যুৱক যুৱতীয়ে আহত হৈছে। ৰিজৰ্টখনলৈ অহা উদণ্ড যুৱক যুৱতীৰ দুটা দলৰ মাজত ফটো উঠা কেন্দ্ৰ কৰি সংঘাতৰ সূত্ৰপাত হোৱাৰ পাছতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি আৰু পিছলৈ ভয়ংকৰ মাৰপিটলৈ ৰূপান্তৰিত হয়। এই ৰিজৰ্টখনত পূৰ্বতেও অনৈতিক কাৰ্যকলাপ চলাৰ বাবে মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আছে। স্থানীয় আৰক্ষীৰ জ্ঞাতসাৰে এই ৰিজৰ্টখনত বিভিন্ন অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বাতৰি লিখাৰ সময়লৈকে ৰিজৰ্টখনত উত্তেজনামূলক পৰিস্থিতি অব্যাহত আছিল। মোৰ নাম আব্দুল হান্নান। তাৰমানে কি মোৰ ভণ্টিজনী, মোৰ সৰু ভাইটিৰ বোৱাৰীজনী, তাৰপিছত আমাৰ আৰু ভণ্টি আছিলে, খুৰাৰ ছোৱালী কেইটা আছিলে। তাৰপিছত আমি ইয়াত আহিছোঁ ঘূৰিবলৈ, ইয়াত আপোনাৰ ধাবাত আহিছিলোঁ। তাৰপিছত আমি ভিতৰত খানা খাই আছোঁ, আমি তাত বহি আছোঁ। 2-3টামান ছোৱালী আমাৰ ভণ্টি সেইকেইটা বাহিৰত ওলাই আহিছে জোলনাত জ্বলিবলৈ, ফটো মাৰিবলৈ। তাৰপিছত ল'ৰা 3-4টামান তাত বহি আছে, কৈছে যেন দাদা অলপ আঁতৰাই দিয়ে, আঁতৰি যোৱা, আমি 2টামান ফটো লওঁ। তাৰপিছত কৈছে যেন নাই, আমাক হাত ধৰি উঠালেহে আমি উঠাম। তাৰপিছত ছোৱালীকেইটাকে আমাক কৈছে যেন এনেকৈ এনেকৈ দাদা এনেকৈ এনেকৈ সিহঁতে কৈছে। তাৰপিছত মই আহি সুধিছোঁ, ভাই তহঁতৰ কি মা বন নাই, তহঁতে যে এনেকুৱা কৰিছ, তহঁতৰ কি লাজ নাই? তাৰপিছত মই এনেকুৱা কোৱাৰ পিছত মোৰ ভাইটিজনী মোৰ লগত আছিলে, মোৰ ভাইটিজনী কৈছে যে তহঁতৰ ঘৰত কি মা নাই নি, তহঁতে যে এনেকুৱা কৰি আছ। তাৰপিছত মোৰ ভাইটিজনীক মাৰিব ধৰিছে সিহঁতে। মাৰাৰ পিছত মই গৈছোঁ তাত, যে তহঁতে কেলৈ মাৰি আছ, চবৰে নিজৰ ভণ্টি আছে, মা আছে, এনেই তহঁতক ইয়াত মাৰপিট কৰিবলৈ কেলৈ আমিতো মাৰপিট কৰিবলৈ অহা নাই নহয়। আমি আহিছোঁ তহঁতৰ ফূৰ্তি কৰিবলৈ আহিছোঁ, আমি ফূৰ্তি কৰিবলৈ আহিছোঁ। তাৰপিছত আমি আকৌ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই গ'লোঁ। সোমোৱাৰ পিছত সিহঁতে 30-35জনমান ল'ৰা মাতি আনিছে, আনি ৰেষ্টুৰেণ্টৰ গেট খোলা আছিলে, তাৰপিছত ভিতৰত সোমাই আমাক পিটিছে। এটাই কাৰণ হয় যেন মালিকক জনাইছোঁ। Bureau Report, AIPL Live 24/7